সমাজ সেৱিকা স্তুতি হাজৰিকাক বিশেষ সন্মান মৰমলেণ্ডৰ ভিতুকত নৰ্থ ইষ্ট এনভাইৰনমেণ্ট এৱাৰ্ড 2026 প্ৰদান মৰমলেণ্ডৰ ভিতুকত অনুষ্ঠিত হয় বিশেষ বঁটা প্ৰদান অনুষ্ঠান নৰ্থ ইষ্ট এনভাইৰনমেণ্ট এৱাৰ্ড 2026 পৰিৱেশ সংৰক্ষণ সামাজিক দায়বদ্ধতা আৰু মানৱীয় সেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে সমাজ সেৱিকা স্তুতি হাজৰিকাক পৰিৱেশ আৰু ডেমক্ৰেচি লাইভৰ ভিতুকত বিশেষ সন্মানেৰে সন্মানিত কৰা হয় ইয়াৰ লগতে অনুষ্ঠানত উজনিৰ শেহতীয়াকৈ বানৰ সামাজিক প্ৰভাৱ ল'বলগীয়া সাৱধানতা আৰু মানৱীয় সহযোগিতাৰ বিষয়ক এক বিশেষ বক্তৃতা তথা আলোচনা অনুষ্ঠান অনুষ্ঠিত হয় আলোচনাত শেহতীয়াকৈ বান পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা সামাজিক সমস্যাসমূহ বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা দুৰ্যোগৰ সময়ত মানৱীয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় অনুষ্ঠানত বক্তাসকলে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা বানৰ ক্ষয় ক্ষতিগ্ৰস্ত হ্ৰাস দুৰ্যোগৰ সময়ত সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰাৰ আহ্বানো জনায় স্তুতি হাজৰিকাক প্ৰদান কৰা এই বিশেষ সন্মানে সমাজ সেৱা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি অহা আন সকলোক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয় তেখেত মোৰ ঘৰলৈ গৈছিলে এবাৰ তাৰপিছত গৈ পেলাই তেখেতে দেখিলে যে মোৰ ঘৰটো কমপ্লিটলি সেউজীয়া পৰিৱেশ তেওঁ ক'লে প্ৰত্যেকবিধ মানে মোৰ যি প্লাণ্ট আছে সকলোৰে নাম সুধিছে আৰু মেডিচিনেল ভেলু কি সুধিছে বাইদেউ আপুনি ইমান ধুনীয়াকৈ ৰাখিছে আপোনাৰ ছাদৰ ওপৰতে তাতে মই আপোনাৰ ড্ৰেগন ফ্ৰুটছৰ খেতি কৰিছোঁ তাৰপিছত নৰসিংহ আৰু বিভিন্ন ধৰণৰ আমাৰ যিখিনি দৰকাৰী মানে থাকে গছ সেইখিনি লগাইছোঁ যদিওবা মই আচলতে কি হয় মোৰ হাজবেণ্ড চাহ বাগানত তেখেত পৰিচালক হিচাপে আছে আৰু মই এইটো কথা এইকাৰণেই ক'ব লগা হৈছে কাৰণ মই 20 বছৰ সময় মানে চাহ বাগিচাত কটাইছিলোঁ আৰু সেউজীয়া পৰিৱেশ তাততো খুব ধুনীয়া সেউজীয়া পৰিৱেশ আৰু মোৰ খুব ভাল লাগে এনেও সেউজীয়া খুব ভাল পাওঁ আৰু তাতে কিন্তু এটা খুব সজাগতা আছিলে যে মানুহে গছ এজোপা ৰোৱাটো ধৰক খেতি কৰাটো এইটো বহুত দৰকাৰী আৰু আজিৰ কথাটো হ'ল যে আজি এই অনুষ্ঠানলৈ আহিছোঁ ইয়াতে 6-7 গৰাকী মানুহক ব্যক্তিক মাতি তেখেতসকলে সন্মান জনাইছে আৰু ময়ো এটা সন্মান পাবলৈ সক্ষম হৈছোঁ কাৰণটো তেখেতসকলে মোক ডিচাইড কৰিছে যে এইটো সন্মান দিম বুলি ৰুপটপ গাৰ্ডেনিঙৰ এটা মানে তেখেতসকলে আৰু যাতে মই ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে তেখেতসকলে এটা সন্মান জনাইছে খুব ভাল লাগিছে কাৰণটো হ'ল এতিয়া চাওক এজোপা গছ ৰুলেই নহ'ব মানুহে গছজোপা ৰোৱাৰ লগে লগে তাক প্ৰতিপালনো কৰিব লাগিব ভালকৈ কাৰণ মানুহে কি কয় আমি গছ ৰোপণ কৰিলোঁ ফটো উঠিলোঁ চেলফি উঠিলোঁ ফেচবুকত দিলোঁ ইনষ্টাগ্ৰামত দিলোঁ সেইটোৱে তাতেই আপোনাৰ বস্তু কিন্তু ৰখি নাযায় কাৰণ গছজোপা আমি ৰোৱাৰ লগে লগে তাক প্ৰতিপালন কৰোঁ তাক সাৰ দিব লাগিব সাৰ মানে আপুনি অৰ্গেনিক সাৰ দিব লাগিব কাৰণ অৰ্গেনিক সাৰ যদি আপুনি প্ৰয়োগ নকৰে যদি বেলেগ মানে কেমিকেল ইউজ কৰে সেইটোও কিন্তু আমাৰ শৰীৰৰ কাৰণেও ক্ষতিকাৰক আমাৰ পৰিৱেশৰ কাৰণেও ক্ষতিকাৰক হয় গতিকে সেই বস্তুখিনি কিন্তু আমি জানিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব কথাটো হ'ল যে আমি গছ ভাল পাবলৈ এতিয়া মৰম কুমাৰী যিটো অনুষ্ঠান পাতিছে তেনেকুৱা ধৰণৰ আমি কিছুমান যিসকলে ভাল পাওঁ তেনেকুৱা ধৰণৰ আমি অনুষ্ঠান পাতোঁ যিসকলে পৰিৱেশৰ ওপৰত কাম কৰিছে তেওঁলোকক আমি অনুপ্ৰেৰণা দিওঁ যিটো আজি কৰিলে আজি যে বানপানীটো হ'ল কিহৰ কাৰণে হ'ল কাৰণটো হ'ল আমি পৰিৱেশ বিনষ্ট কৰিছোঁ কাৰণ প্লাষ্টিক ইউজ কৰিছোঁ প্ৰথম কথা আমি কি কৰোঁ এতিয়া গছ ক'বলৈ গ'লে দোকানীৰো ভুল আমাৰো ভুল প্লাষ্টিক এটা দি দিয়ে যে প্লাষ্টিক দিয়ালৈকে আমি লৈ লওঁ আমি প্লাষ্টিক যেতিয়া আমি মানে বৰ্জন কৰিম তেতিয়া কিন্তু আমাৰ পৰিৱেশটো ভাল হ'ব আৰু আমি যদি এজোপা গছ কাটিছোঁ তেতিয়াহ'লে আমি 50 জোপা গছ আমি লগাব লাগিব আৰু গছ লগালেই নহ'ব মই কৈছোঁ যে গছ লগাওক মৰম কৰক আৰু গছৰ বিষয়ে আমি প্ৰত্যেকজন জোপা গছৰ বিষয়ে আমি ষ্টাডি কৰাটো উচিত তেতিয়াহে কিন্তু আমাৰ মানে পৰিৱেশটো সুন্দৰ হ'ব এনেকুৱা বানপানীৰ নিচিনা মানে যিটো আমাৰ এতিয়া বৰ্তমান পৰিস্থিতি সেইটো নহ'ব আৰু দ্বিতীয়তে কথা হ'ল কি এতিয়া যে মৰম কুমাৰে আজি মানুহ মাতি পেলাই যিসকলে পৰিৱেশৰ ওপৰত কাম কৰিছে ধৰক কোনোবাই পৰিৱেশৰ ওপৰত লিখিছে কোনোবাই মানে বনাইছে তেওঁলোকে এখন মানে খেতি কৰিছে বা ময়ে ৰুপটপ গাৰ্ডেনিং কৰিছে তেওঁলোকক মাতি আনি এই অনুপ্ৰেৰণা যোগাইছে তেনেকুৱা আৰু মানুহে দেখিলে আৰু কৰিব তেনেকুৱা অনুষ্ঠান কৰাটো দৰকাৰ আৰু যিসকল বানপীড়িত লোক আছে তেওঁলোকৰ বাবেও আজি সহায়ৰ্থে এই অনুষ্ঠানটো কৰিছে মই শুভকামনা জনাইছোঁ মৰম কুমাৰলৈ আৰু বহুত বহুত ধন্যবাদ